বিশেষভাৱে হিমাচল প্ৰদেশৰ যি বান পীড়িত ৰাইজ আছে, বিশেষভাৱে কুল্লু, চাম্বা, মণ্ডি, চিমলা, উনা আৰু সুন্দৰনগৰ, এই ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে আমাৰ যি দলৰ নীতি সেৱাই সংগঠন, সেই নীতিৰে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিশেষ তেখেতে উদ্যোগ লৈছে। তেখেতৰ বদন্যতা, তৎপৰতা আৰু ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিজন কাৰ্যকৰ্তা জনপ্ৰতিনিধিৰ সহযোগত আজি আমি প্ৰায় 1 কোটিতকৈও অধিক মূল্যৰ সামগ্ৰী আমি আজি হিমাচল প্ৰদেশলৈ প্ৰেৰণ কৰিবলৈ আজি আমি ইয়াত সমবেত হৈছোঁ। ইতিমধ্যে 10খন ট্ৰাকত সামগ্ৰী ইতিমধ্যে ভৰ্তি হৈছে। আনুষ্ঠানিকভাৱে আমি এই সামগ্ৰীসমূহ হিমাচল প্ৰদেশলৈ প্ৰেৰণ কৰিলোঁ। বিশেষভাৱে ত্ৰিপাল, কম্বল, গাদ্দা, মহিলা আৰু পুৰুষৰ ছুৱেটাৰ, ঠিক তেনেকৈ ট্ৰেকছুট মহিলা আৰু পুৰুষৰ বাবে, ঠিক তেনেকৈ আমাৰ ইলেক্ট্ৰনিক ইণ্ডাকশ্যন কুকাৰ বা চুলা বুলি কয়, স্কুল বেগ আৰু বৰ্তনৰ সামগ্ৰীৰ এটা কিট, এনেধৰণে আমি প্ৰায় 2000 লোকৰ বাবে আমি প্ৰেৰণ কৰিছোঁ। গতিকে মই ভাবোঁ যে এইখিনি সামগ্ৰীয়ে নিশ্চিতভাৱে হিমাচল প্ৰদেশৰ ক্ষতিগ্ৰস্ত ৰাইজৰ অকণমান হ'লেও সকাহ দিব। আৰু আমাৰ যি ভাৰতীয় জনতা পাৰ্টি বা আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সদায় যে আমাক কয় যে ৰাইজৰ হৈ কাম কৰিব লাগে আৰু বিপদত পৰা জনতাৰ হৈ কাম কৰিব লাগে। আৰু আজিৰ দিনটো আচলতে অত্যন্ত গুৰুত্বপূৰ্ণ। সুধাকণ্ঠ ভাৰতৰত্ন ভূপেন হাজৰিকাদেৱেও মানুহে মানুহৰ বাবে এটি সুন্দৰ এটা আহ্বান তেখেতৰ গীতেৰে কৈ গৈছিল। গতিকে মানুহে মানুহৰ বাবে ভাৰতীয় জনতা পাৰ্টীয়ে চিন্তা কৰি আজি হিমাচল প্ৰদেশৰ ৰাইজৰ বাবে আমি আজি এই বিপদৰ সময়ত আমি থিয় হ'বৰ কাৰণে চেষ্টা কৰিছোঁ।